নগাঁৱৰ চামগুৰিত নতুনকৈ মুকলি কৰা হৈছে জিঅ' পেট্ৰল পাম্প। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰি উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। চামগুৰি সমষ্টিৰ অন্তৰ্গত লাইলুৰিৰ পৰা চামগুৰিলৈ যোৱা পথত অৰ্থাৎ কদমগুৰি পাঁচালিত নতুনকৈ স্থাপন কৰা হৈছে এই পেট্ৰল পাম্পখন। গুণগত মানদণ্ডৰ পেট্ৰলৰ লগতে ডিজেল লাভ কৰিব গ্ৰাহকসকলে। অহা 23 ফেব্ৰুৱাৰীলৈকে গ্ৰাহকসকলে 2 টকা ৰেহাই মূল্যত পেট্ৰলৰ লগতে ডিজেল ক্ৰয় কৰিব পাৰিব। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিঅ' বিপি মবিলিটি লিমিটেডৰ মুখ্য সঞ্চালক ৰাজা দাস, হিঙ্গিমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আনিছ বেৰিয়া, কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দয়ানন্দ গোস্বামী, বিজেপি নেতা নাজিৰ হুছেইন, কাৱৈমাৰী নুৰুল হুছেইন এফআৰইউৰ ইনচাৰ্জ ডক্টৰ আইছা ছিদ্দিকাকে প্ৰমুখ কৰি সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মোৱামাৰী গাঁৱৰ উদীয়মান যুৱক তথা পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰী নজমুল হক চৌধুৰীয়ে প্ৰয়াত পিতৃৰ এক দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰা বুলি উল্লেখ কৰে নজমুল হক চৌধুৰীয়ে। এই পেট্ৰল পাম্পখনৰ জৰিয়তে চামগুৰিবাসী ৰাইজৰ লগতে শিক্ষিত নিবনুৱাসকলে সংস্থাপন লাভ কৰিব বুলি মন্তব্য কৰে স্বত্বাধিকাৰী নজমুল হক চৌধুৰীয়ে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছোঁ। কাৰণে এটা গৌৰৱৰ দিন ক'ব লাগিব আৰু এটা আনন্দৰ দিন, কিয়নো চাওক আমাৰ এই ভিতৰুৱা অঞ্চলত এটা জিঅ' বিপি মবিলিটি লিমিটেডৰ এখনি পেট্ৰল পাম্প আজি উদ্বোধন কৰা হৈছে। বহুত মানুহৰ সঁহাৰি আছে, বহুত মানুহে ছাপোৰ্ট কৰিছে আৰু আমি আশা কৰিছো অনাগত দিনতো আমি ৰাইজৰ সঁহাৰি পাই। তেখেতৰ নাম আছিলে হাজি হাছান আহমেদ, তেখেতৰ ঘৰ আছিলে মোৱামাৰী। ছাৰ্ভিচ কেইটাৰ পৰা আৰম্ভ হ'ব আৰু কেইটালৈকে থাকিব? আমাৰ চাওক 24 আৱাৰ ছাৰ্ভিচ থাকিব, 24 আৱাৰ ছাৰ্ভিচ থাকিব আপোনাৰ। আৰু এটা কথা আছে ইয়াত, আমাৰ বৰ্তমান ছাৰ্ভিচত আপোনাৰ ফেব্ৰুৱাৰী 23 তাৰিখলৈকে আমাৰ এটা অফাৰো চলি আছে। ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ নিৰ্ধাৰিত 2 টকা ৰেহাই মূল্যত পেট্ৰল প্ৰদান কৰা হ'ব গ্ৰাহকক। আৰু বাকী যিখিনি ফেচিলিটি গ্ৰাহকৰ কাৰণে দিবলগীয়া আছে, আমি চাওক ইয়াত লেট্ৰিন বাথৰুমৰ সুবিধা ধুনীয়াকৈ কৰা হৈছে। আপোনাৰ বিশুদ্ধ খোৱা পানী আছে। আপোনাৰ যদি গাড়ীত পাম্প দিবলৈ যদি এয়াৰ কম্প্ৰেছাৰ থাকিব লাগে, সেইটো এয়াৰ কম্প্ৰেছাৰ আমাৰ আছে, বিনামূলীয়াকৈ গ্ৰাহকক প্ৰদান কৰা হ'ব। বাকী আমি আৰু চেষ্টা কৰিম ইয়াতকৈ উন্নত মানৰ আৰু যদি কিবা সুবিধা আমি গ্ৰাহকসকলক দিব পাৰোঁ আমি চেষ্টা কৰিম দিব। আজিৰ উদ্বোধনী সভাত মুখ্য অতিথি কোন আছিল? আজি উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে আছিলে আমাৰ কাৱৈমাৰী হায়াৰ ছেকেণ্ডেৰীৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় দয়ানন্দ গোস্বামী ছাৰ। উপস্থিত আছিলে আমাৰ ষ্টেট জিঅ' বিপি মবিলিটি লিমিটেডৰ ষ্টেট হেড যিগৰাকী ৰাজা দাস ছাৰ, তেখেত আছিলে। আৰু আপোনাৰ উপস্থিত আছিলে তাওখোৱা হিঙ্গিমাৰী ডেভেলপমেণ্ট ব্লকৰ এডিঅ' ছাৰ, তেখেত উপস্থিত আছিলে। আৰু লগতে से जो जियो बीपी का ये जो मोबिलिटी स्टेशन है, पेट्रोल पंप है, आज यहाँ पे हम लोगों ने शुरू किया। इसमें बेसिकली हमारे जो कस्टमर्स हैं उनको सबसे ज़्यादा फायदा मिलने वाला है, क्योंकि हमारा जो पेट्रोल और डीजल है वो बहुत प्रीमियम क्वालिटी का है। एक्टिव टेक्नोलॉजी पेट्रोल और एक्टिव टेक्नोलॉजी डीजल है। फायदा कस्टमर्स को ये मिलने वाला है कि उनको डीजल में अप टू 4.3% तक ज्यादा माइलेज मिलेगा। पेट्रोल में 100 किलोमीटर ज्यादा माइलेज 1 साल में मिलेगा। और उनके जो गाड़ियों का इंजन है 10 गुना ज्यादा साफ होगा। और ये सारे बेनिफिट्स उनको मार्केट में मिलने वाले नॉर्मल डीजल पेट्रोल के रेट में ही मिलेगा। और शुरुआती ऑफर के तौर पे हम लोग 23 फरवरी तक कस्टमर्स के लिए पेट्रोल मार्केट रेट से 2 रुपए कम में मुहैया करा रहे हैं। तो आज के दिन बहुत खुशी हो रहा है कि हम लोग सामागुड़ी में हमारे कस्टमर्स के लिए ये एक भेंट के रूप में समर्पित कर रहे हैं। धन्यवाद।